শক্তিশালী হ'ব অগপ, সুদৃঢ় হ'ব আঞ্চলিকতাবাদৰ ভেটি, নৰূপ ন উদ্যম অগপৰ পণ। কেৱল মিত্ৰতাই নহয়, মিত্ৰতাৰ ধৰ্মৰ সমান্তৰালকৈ এইবাৰ দলৰ ভেটিও শক্তিশালী কৰাৰ লক্ষ্য অসম গণ পৰিষদৰ। বিগত সোণোৱাল চৰকাৰত মিত্ৰতাৰে 5 বছৰ সম্পূৰ্ণ কৰাৰ পাছত পুনৰ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰতো মিত্ৰ হৈ আছে ৰাজ্যৰ প্ৰধান আঞ্চলিক দলটো। অৱশ্যে ৰাষ্ট্ৰীয় দলৰ সৈতেও মিত্ৰজোঁটত থাকিও আঞ্চলিকতাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰাখিব অসম গণ পৰিষদে। নৱবৰ্ষৰ প্ৰাকক্ষণত এই সংকল্প অসম গণ পৰিষদৰ। বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ৰাজ্যবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি অগপৰ এই সংকল্পৰ কথা দোহাৰিলে দলৰ সভাপতি অতুল বৰাই। অগপ অসমৰ প্ৰধান আৰু একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল হিচাপে দলটোক অধিক ৰাইজৰ মাজলৈ লৈ যাবলৈ আমি এই নতুন বছৰটোত বিস্তৃত কাৰ্যসূচী আমি গ্ৰহণ কৰিম। এই নতুন বছৰটোত আমি ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু মহিলাক সাংগঠনিক দিশত প্ৰাধান্য দি আমি আগবাঢ়িম। সামগ্ৰিকভাৱে দলটোৰ মূল ভেটি আমি শক্তিশালী কৰিম। পাহাৰে ভৈয়ামে গাঁৱে ভূঞে অসমৰ চুকে কোণে অগপৰ পতাকাখন আমি জিলিকাই তুলিম। নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দিব অগপই। 5 লাখ নতুন সদস্য ভৰ্তিৰ লক্ষ্য অগপৰ। আমি এই নতুন বছৰটোত 25 লাখ নতুন সদস্যক আদৰিবলৈ আমি প্ৰণ লৈছোঁ। তাৰ কাৰণে যাৱতীয় পৰিকল্পনা, বিস্তৃত কাৰ্যসূচী যুগুতাই তোলা হৈছে। বিভাগীয় মন্ত্ৰী হিচাপে কামৰ খতিয়ান দাঙি ধৰি নতুন দিনৰ অংগীকাৰ অতুল বৰাৰ। এই চৰকাৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত মই মন্ত্ৰী হিচাপে আছোঁ, কেশৱ মহন্ত ডাঙৰীয়া আছে আৰু আমি আটায়ে আজি মোৰ ওপৰত যি দায়িত্ব ন্যস্ত কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কেশৱ মহন্ত ডাঙৰীয়াৰ ওপৰত যি দায়িত্ব ন্যস্ত কৰিছে, আৰু আপোনালোকে গম পাইছে যে সত্ৰসমূহ সংৰক্ষণৰ দৰে এটা গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ ওপৰতো অৰ্পণ কৰিছে। গতিকে আমি খুব সততা আৰু নিষ্ঠাৰে আমি 100% হিয়া উজাৰি আমি কাম কৰিছোঁ। মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰিত্ব মন্ত্ৰী হিচাপে খতিয়ান দিলে মন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তয়ো। স্বাস্থ্যই আমাৰ মূলধন, গতিকে সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হওক এইটো আশা কৰিছোঁ। আৰু যিকোনো বিশেষকৈ ক'ভিড মহামাৰীকে ধৰি এইসমূহৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আমি প্ৰত্যেকেই চৰকাৰ হিচাপে প্ৰস্তুতি চলাইছোঁ আৰু আমি সকলোৱে সাজু আছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত এইখন চৰকাৰে ইতিমধ্যে বহুত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। ক'ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ, এই ক্ষেত্ৰত ইতিমধ্যে আমি যথেষ্টখিনি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। অৱশ্যে আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্য লৈও কিন্তু মিত্ৰতাৰ ধৰ্ম পালন কৰিব দলটোৱে। ৰাজ্যিক বিজেপিয়ে পৌৰ নিৰ্বাচনত একলা চলো নীতি দোহাৰি থাকিলেও অগপই ভংগ নকৰে মিত্ৰতাৰ পাশ। অতুল বৰাৰ ঘোষণা, পৌৰ নিৰ্বাচনত বিজেপিৰ সৈতে থাকিব মিত্ৰতা থাকিব। আমি একেলগে আছোঁ আৰু যিবিলাক স্থানীয় এনেধৰণৰ পৌৰসভা, পৌৰ নিগম বা অন্যান্য স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনবিলাকৰ লগত আমি মিত্ৰতাৰে অৱতীৰ্ণ হ'ম। এই নীতিৰেই এতিয়া কিদৰে দলৰ ভেটি সুদৃঢ় কৰে সেয়া সময়ৰ অপেক্ষাত। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সহযোগত ৰুবুল গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।